কলকাতাৰ পৰা বদৰপুৰ থানালৈ অনা হল বৰাক উপত্যকাৰ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড সাকিৰ আহমেদক। ট্ৰেডিঙৰ নামত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰৰ পৰা 400 কোটিৰো অধিক ধন সংগ্ৰহ কৰিছিল আৰু আত্মগোপন কৰি আছিল সাকিৰ আহমেদে। ৰাইজৰ ধন আত্মসাৎ কৰি 60 পৰা 70 লাখ টকীয়া বিলাসী বাহন ক্ৰয় কৰিছিল অভিযুক্তই। বৰ্তমানেও পলাতক ট্ৰেডিং কেলেংকাৰীৰ আন এক অভিযুক্ত ৰাজদীপ দেৱ। ট্ৰেডিঙৰ নামত বহু মানুহে টকা লুটিছে, বৰাক বুলি নহয় গোটেই অসমৰ পৰা টকা লুটিছে। আজি তাক মানে কলকাতাৰ পৰা ধৰি আনিছে আমচি ছাৰত। এইজনী মই ছাৰক মানে কৃতজ্ঞতা জনাইছোঁ মোৰ পৰা। আৰু যিমান পাব্লিক আছে সিহঁতে আহিব, এইটো প্ৰটেষ্ট হ'ব লাগে। প্ৰটেষ্ট কৰিম আমালোকে যে আমালোকৰ যোনটো টকাটো গৈছে, অনেক গৰীব মানুহ আছে সিহঁতৰ টকাটো যাতে ঘূৰাই পাওঁ বুলি সেইটো মই মানে ছাৰৰ নিকট হেৰি কৰিম, আমি ৰিকুৱেষ্ট কৰিম। আমি নিয়াৰ এবাউট 100 CR হ'ব, 100 CR হ'ব। সি অকলি নহয়, তাৰ ভাই আছে MD জাবিদ, যিনি চৰকাৰী চাকৰি কৰি আছে, সিও টকা লুটিছে। তাৰ লগত আৰু বহু কেইটা মিডিয়েটৰ আছে, মই এতিয়া নাম নকওঁ। মিডিয়েটৰ হ'ব 8জন মান হ'ব। এতিয়ালৈকে যেতিয়া সাকিৰ আৰু তাৰ জাবিদলৈ 4জন এৰেষ্ট কৰিছে মিডিয়েটৰ।